Hello everyone. আজি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ক্লাছ 2 হয়। ক্লাছটো ষ্টাৰ্ট কৰাৰ আগত ফাৰ্ষ্ট আমি চাই লওঁ কি লাষ্ট ক্লাছত কি ডিছকাছ কৰিছিলোঁ। লাষ্ট ক্লাছত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আমি চালোঁ কি প্ৰি হিষ্ট্ৰী কোনখিনি টাইম ফ্ৰেমত পৰে, প্ৰটো হিষ্ট্ৰী কোনখিনি টাইম ফ্ৰেমত পৰে, হিষ্টৰিক পিৰিয়ড কোনখিনি টাইম ফ্ৰেমত পৰে। এই প্ৰটো হিষ্ট্ৰীতে আমি কি পাইছিলোঁ, ৱৰ্ল্ডৰ 4টা চিভিলাইজেশ্যন পাইছিলোঁ। এই 4টা চিভিলাইজেশ্যনৰ তোমালোকে প্ৰতিটো চিভিলাইজেশ্যন কোনখন ৰিভাৰৰ ওচৰত আছিলে সেইটো চাই ল'বা, সেইটো ইম্পৰ্টেণ্ট। আৰু এটা মনত ৰাখিবা, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন তোমাৰ কি হৈছিলে, ইয়াতে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এই মেছ'পটেমিয়াৰ লগত তোমাৰ কি কৰিছিলে, ট্ৰেড কৰিছিলে। অনলি ওৱান এণ্ড অনলি ইয়াৰ লগত তোমাৰ বেপাৰ কৰিছিলে। ট্ৰেড কাৰ লগত কৰিছিলে বুলি যদি সোধে এক্সামত, তুমি কি ক'বা, মেছ'পটেমিয়া চিভিলাইজেশ্যনৰ লগত সিহঁতৰ ট্ৰেড হৈছিলে। তাৰপিছত তোমালোকে চালা কি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ টাইম ফ্ৰেমটো কোনটো হয়। কাৰ্বন ডেটিঙত তোমাৰ 2500 পৰা 1750 এইটো টাইম ফ্ৰেম লোৱা গৈছিলে। তাৰ উপৰিও ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আমি আৰু কি নামেৰে জানো, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, হাৰাপ্পা চিভিলাইজেশ্যন, ব্ৰঞ্জ এজ চিভিলাইজেশ্যন। ব্ৰঞ্জটো কিহেৰে তৈয়াৰী হয়, কপাৰ আৰু টিন। তাৰ উপৰিও এই মেপখনত তোমালোকক দেখাই দিছিলোঁ কেনেকৈ তোমাৰ মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিটো শ্বেপ সেইটো তুমি কি ক'ব পাৰা, এটা ট্ৰাইংগল শ্বেপ বুলি ক'ব পাৰা। তাৰ উপৰিও ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো কোনটো এৰিয়াত আছিলে, আমাৰ পাকিস্তান আৰু ইণ্ডিয়াত। সেইখিনি টাইমত যিহেতু ইণ্ডিয়া আৰু পাকিস্তানখন মানে আমাৰ ইণ্ডিয়াৰ লগতে আছিলে, গতিকে তোমাৰ এই গোটেইখিনি এৰিয়াত কভাৰ হৈছিলে। তো এইটো বুজি পাইছা। তাৰপিছত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আমি কিছুমান ইম্পৰ্টেণ্ট পইণ্ট চাইছোঁ। তাৰ ভিতৰত তুমি চাবা, ইম্পৰ্টেণ্ট হৈছে ফাৰ্ষ্ট ডিস্কভাৰ যিটো প্লেচ, সেইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত IVCত এণ্টাৰটেইনমেণ্ট কি কৰিছিলে, সিহঁতে চেছ খেলিছিলে, সেইটো চাবা। আৰু টাউন প্লেনিং, এইটো মষ্ট ইম্পৰ্টেণ্ট তোমাৰ টপিক হয়। IVCৰ টাউন প্লেনিংটো তোমাৰ চিটাডেল কাক বোলে সেইটো চাবা। তাৰপিছত লোৱাৰ টাউন কাক বোলে সেইটো চালা। তো এইখিনি আজিৰ ক্লাছটোত তোমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ষ্টাৰ্ট কৰাৰ আগত আমি ইংৰাজী শব্দ 5টা জানি লওঁ। তো আজি 1 নম্বৰ শব্দটো হ'ব BID, বিড আদিউ, ADIEU। এতিয়া চোৱা, বিড আদিউ মানে কি হয়। বিড আদিউটো মানে চে গুড বাই। তুমি কাৰোবাক ধৰি লোৱা যাওঁ বুলি কৈছা, গুড বাই বুলি, টাটা বুলি কৈছা, তো সেইটোকে আৰু ডিফাৰেণ্ট ৱেত আমি কি ক'ব পাৰোঁ, বিড আদিউ। তো ইয়াত কি লিখিব পাৰা তুমি, চে গুড বাই। 2 নম্বৰ তোমাৰ হ'ব গুফাও, GUFFAW, গুফাও বুলি ক'ব পাৰি। তো ইয়াৰ মিনিং কি হয়, টু লাভ লাউডলি। এইটো কেনেকুৱা হাঁহা গম পোৱা নে? এই হাঁহাটো মানে তুমি এনেকুৱা ক'ব পাৰা, তুমি ধৰি লোৱা একদম জোৰছে হাঁহিছা, মুখখন একদম মেলি পেলাই, ডিঙিটো একদম মানে মাথাটো একদম পূৰা তুমি বেকাৰকৈ একদম গৈ পেলাই হাঁহকৈ হাঁহি দিছা। তো সেইটো যিটো আমাৰ জোৰকৈ হাঁহা, সেইটোক আমি কি ক'ব পাৰোঁ, গুফাও বুলি ক'ব পাৰোঁ। টু লাভ লাউডলি, বহুত জোৰেৰে হাঁহা, সেইটো। তাৰপিছত নেক্সট আমি 3 নম্বৰ শব্দটো চাওঁ কি হয়। 3 নম্বৰতে আমি লেংগুইড, LANGUID, লেংগুইড। এই লেংগুইড মানে কি হয় জানানে, এইটো তাৰ মানে হৈছে তোমাৰ শ্ল', লেজি। যিসকল এলেহুৱা সিহঁতক তুমি ক'ব পাৰা হি ইজ এ লেংগুইড পাৰ্চন। শ্ল' বা লেজি লিখিব পাৰা। আচ্ছা, ইয়াক আমি ইণ্ডোলেণ্ট বুলিও কওঁ। এইটো এক্সামত সোধে এই চিননেমত, ইণ্ডোলেণ্ট। লেংগুইডটো তোমালোকে এনেকৈ মনত ৰাখিব পাৰা, ধৰি লোৱা লেঙেৰা মানুহ এজন আহিলে, লেঙেৰা মিনছ লেংগুইড। য়েছ, লেঙেৰা মানুহজনে কেনেকৈ শ্ল'লি সি খোজকাঢ়িব, সেই চব কামবোৰ কি কৰিব, লাহে লাহে কৰিব। সেইকাৰণে আমি কি বুজিব পাৰোঁ, লেংগুইড মানে শ্ল' বা লেজি।
তাৰপিছত 4 নম্বৰটো চাওঁ। 4 নম্বৰটো হৈছে তোমাৰ এষ্টনিষ্ট, ASTONISHED, এষ্টনিষ্ট। ইয়াৰ মানে কি জানানে? ইয়াৰ মানে হৈছে তোমাৰ এক্সট্ৰিমলি ছাৰপ্ৰাইজ হয়। লাষ্ট ক্লাছত মই তোমালোকক এটা ৱৰ্ড শিকাইছিলোঁ, এঘাষ্ট, AGHAST, এঘাষ্ট। তাতো তোমাৰ কি হয়? এক্সট্ৰিমলি ছাৰপ্ৰাইজ। তো সেইটোৰ তুমি চিননেম বুলি ইয়াত ধৰি ল'ব পাৰা। ইয়াতে মই লিখিছোঁ এক্সট্ৰিমলি ছাৰপ্ৰাইজ। এক্সট্ৰিমলি ছাৰপ্ৰাইজ। তো 5th ৱৰ্ডটো চাওঁ। 5th তুমি ক'ব পাৰা ইয়াৰ্ন, YEARN, ইয়াৰ্ন। ইয়াৰ্ন মানে কি হয়? তোমাৰ চেম, এক্সট্ৰিমলি ছাৰপ্ৰাইজ। তো এইটো তোমাৰ কি হয়? চিননেম হয় দুটা। ঠিক আছে, তো আজিৰ ক্লাছটো আমি ষ্টাৰ্ট কৰোঁ এতিয়া। লাষ্ট ক্লাছৰখিনি তোমালোকক এবাৰ ৰিভিজন কৰাই দিলোঁ। আজি আমি শিকিম কি ফাইণ্ডিংছ, আমি কোনটো জেগাত কি পাইছোঁ সেই বস্তুটো শিকি ল'ম। একচুৱেলি তাৰ আগতে তোমালোকে এটা বস্তু ইয়াত চাই লোৱা, IBCৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মোষ্ট মানে ধৰি লোৱা পইণ্ট কেইটা চোৱা। ছাইডটো আমাৰ অলমষ্ট কি আছিলে? ট্ৰাইংগুলাৰ শ্বেপৰ আছিলে। তো ইয়াক যদি আমি মেপত লিখোঁ, ৱেষ্ট থাকিব, ইষ্ট থাকিব, নৰ্থ থাকিব আৰু চাউথ। তো নৰ্থ ছাইডে যিটো এক্সট্ৰিম পইণ্ট হয়, ঠিক আছে, এক্সট্ৰিম পইণ্ট মানে নৰ্থৰ পিছত আৰু ছাইডছ নাই আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ। তো তাৰ নামটো কি হয় জানা? এইটো তুমি মাণ্ডা বুলি ক'ব পাৰা, MANDA। মাণ্ডা এটা কি হৈছে তোমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ছাইটছৰ নেম, যেনেকৈ হাৰাপ্পা থাকে, মহেঞ্জোদাৰো থাকে। তো মাণ্ডা ক'ত আছে? নৰ্থ ছাইডত আছে। আৰু ই তোমাৰ প্ৰেজেণ্ট ডে ক'ত পৰে জানানে? জম্মু এণ্ড কাশ্মীৰত পৰে। JNKত আছে তোমাৰ মষ্ট পইণ্ট। এইকেইটা তোমাৰ মই এনেকৈ লিখি দিব পাৰোঁ ইয়াত, তোমাৰ most point of Indus Valley civilization, most point of IVC, Indus Valley civilization। আৰু ইষ্টত কি আছে জানানে? ইষ্টৰ একেবাৰে একদম ইষ্টত তোমাৰ কি আছে? আলমপিৰপুৰ, ALAMPIRPUR, আলমপিৰপুৰ। ই ক'ত আছে? UP ছাইডত আছে, UP। তাৰপিছত ৱেষ্টত কি আছে? ৱেষ্ট, ইয়াত তুমি ক'ব পাৰা চুটকা গেণ্ডৰ, চুটকা গেণ্ডৰ। আৰু চুটকা গেণ্ডৰ ক'ত আছে জানানে? ই তোমাৰ কোনখিনি এৰিয়াত পৰে? বালুচিস্তান। বালুচিস্তান কি হয় জানা? বালুচিস্তান ই তোমাৰ হেৰি হয়, ষ্টেট হয়। ক'ৰ? পাকিস্তানত হয়, পাকিস্তান। তো ৱেষ্ট ছাইডৰ যিখন মানে মষ্ট ছাইট ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ, তাক আমি কি ক'ব পাৰোঁ? চুটকা গেণ্ডৰ বুলি ক'ব পাৰোঁ। ইয়াক আমি বালুচিস্তান মানে ষ্টেটৰ ওচৰত আছে, ষ্টেটত আছে। আৰু ষ্টেটখন কাৰ হয়? পাকিস্তানৰ হয়। বাকীখিনি তোমাৰ ইণ্ডিয়াত আছে। চোৱা, মাণ্ডা আহিল তোমাৰ জম্মু এণ্ড কাশ্মীৰ, ইণ্ডিয়াত আছে। আলমপিৰপুৰ UPত আছে, সেইটো তোমাৰ ইণ্ডিয়াত আছে। আৰু চাউথৰ যিটো মষ্ট পইণ্ট হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ, সেইটো তুমি ক'ব পাৰা যিটো নাম হয় সেইটো ডায়মাবাদ হয়, ডায়মাবাদ, DIAMABAD। আৰু ডায়মাবাদ ক'ত আছে? মহাৰাষ্ট্ৰত আছে, মহাৰাষ্ট্ৰ। এইটো বুজি পালা? এতিয়া ইয়াৰ শ্বৰ্টকাট ট্ৰিক কি জানানে? চোৱা, শ্বৰ্টকাট ট্ৰিক মনত কেনেকৈ ৰাখিবা? তুমি এই শব্দটো মনত ৰাখিবা, DEMS, ডেমছ। ঠিক আছে, ডেম মানে কি? গুফা। ডেমছ লগাই দিলে কি হ'ব? বহুতটা গুফা।
ডেমছ, আৰু ডেমছটো কেনেকৈ মনত ৰাখিব জানেনে? প্ৰথমতে এনেকৈ লিখি ল'বা, চাউথ, ইষ্ট, নৰ্থ আৰু ৱেষ্ট। তো এই ডেমছটো তোমাৰ ইটো ছাইডৰ পৰা ষ্টাৰ্ট হ'ব এনেকৈ। তুমি কি ক'ব পাৰা এতিয়া? এছটো হৈ গ'ল ডি, ই, এম, এছ। ডি ফৰ ডায়মবাদ, ই ফৰ চৰি এইটো এ হ'ব, ডি, এ, এম, এছ। তো ইয়াত তোমাৰ এ আছে, ডি, এ ফৰ আলমপিৰপুৰ, এম ফৰ মাণ্ডা, মাণ্ডা ক'ত আছে? জম্মু এণ্ড কাশ্মীৰ। এছ ফৰ চুটকাগেণ্ডৰ, চুটকাগেণ্ডৰ ৱেষ্ট ছাইডে জানিবাই তুমি কি থাকিব, পাকিস্তান আছে একদম পূৰা ৱেষ্ট ছাইডত। তো এইটো তোমাৰ এনেকৈ মনত ৰাখিব ইজি হয়। এতিয়া চাওঁ তোমাৰ ইম্পৰ্টেণ্ট ফাইণ্ডিংছবোৰ আমি শিকিম। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত আমি কি কি বিচাৰি পাইছোঁ? ইম্পৰ্টেণ্ট ফাইণ্ডিংছ। ইম্পৰ্টেণ্ট ফাইণ্ডিংছ এক্সামত এই বস্তুটোৱে বহুত ইম্পৰ্টেণ্ট। এইখিনিয়ে সোধে কি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত কোনটো বস্তু আমি কোনটো ছাইডত পাইছোঁ। তো এইটো বেছি ভালকৈ বুজিবৰ কাৰণে ইয়াতে মই মেপ এখন ইনক্লুড কৰাই দিওঁ। এইখন তোমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মেপ হয়। এইখনত তোমালোকে প্ৰপাৰ বুজি পাবা। ইয়াতে চাবা অলপ জুম কৰি দিছোঁ। এতিয়া এইটো হৈছে তোমাৰ ইণ্ডাছ ৰিভাৰ। ৰিভাৰখন সকলোৱে চিনি পাইছা? ইণ্ডাছ ৰিভাৰ কোনখন? এই ইণ্ডাছ ৰিভাৰ হয়। এইখন এনেকৈ আহিছে চোৱা, এনেকৈ গৈছে। আৰু আমাৰ ইণ্ডিয়ান বৰ্ডাৰটো চিনি পাইছাই তোমালোকে, এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে এনেকৈ ইণ্ডিয়ান বৰ্ডাৰ। এইখিনিৰ পৰা গৈ এনেকৈ আহিছে, এনেকৈ গৈছে এই বস্তুটো। এতিয়া চাবা ইম্পৰ্টেণ্ট ফাইণ্ডিংছবোৰ কোনটো জেগাত আমি কি পাইছোঁ। ফাৰ্ষ্ট যিটো ইম্পৰ্টেণ্ট ফাইণ্ডিংছ হয় সেইটো হৈছে তোমাৰ 6 গ্ৰেনেৰী। 6 গ্ৰেনেৰী কি হয় জানানে? এইটো আছে তোমাৰ হাৰাপ্পাত পাইছে 6 গ্ৰেনেৰী। 1 নম্বৰতে হাৰাপ্পাত আমি কি পালোঁ? তোমাৰ 6 গ্ৰেনেৰী, GRANARY। তো 6 গ্ৰেনেৰী কি হয়? যিটো হাৰাপ্পা ছাইট আছিলে, সেই হাৰাপ্পা ছাইটত এনেকুৱা সৰু সৰু মানে তোমাৰ গুদাম ঘৰৰ নিচিনা 6টা পাইছে, মানে এনেকৈ 6টা গুদাম ঘৰ পাইছে সৰু সৰু। তো এই 6টাত সিহঁতে কি ৰাখিছিলে? শস্যসমূহ ৰাখিছিলে। ঠিক আছে। আৰু এই তোমাৰ যিহেতু 6টা গুদাম ঘৰ পাইছে, যাক আমি গ্ৰেনেৰী বুলিও ক'ব পাৰোঁ, শস্যৰ ভঁৰাল। তো ইয়াতে কি শস্যৰ মানে এভিডেঞ্চ পাইছে জানানে? সিহঁতে পাইছিলে হুইট এণ্ড বাৰ্লি। হুইট এণ্ড বাৰ্লি। তো ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ? ইণ্ডাছ ভেলী চিভিলাইজেশ্যনে কিহৰ খেতি কৰিছিলে? হুইট এণ্ড বাৰ্লি। এইটো এক্সামত সোধে কি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত তোমাৰ কিহৰ মানে সেইখিনি টাইমত কি খেতি কৰিছিলে। তো আমি জানো কি নিঅ'লিথিক পিৰিয়ডত বা সেইখিনি টাইমত যিখিনি আমি প্ৰি হিষ্ট্ৰী আছিলে তাত অনলি বাৰ্লিৰ খেতি কৰিছিলে। কিন্তু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন অহাৰ লগে লগে তাত তোমাৰ কি আহি গ'ল? হুইট এণ্ড বাৰ্লি। তো এগ্ৰিকালচাৰ কি কৰিছিলে সিহঁতে? তুমি কি লিখিবা? হুইট এণ্ড বাৰ্লি। আৰু এই 6 গ্ৰেনেৰীত তোমাৰ কিহৰ এভিডেঞ্চ পাইছিলে? হুইট এণ্ড বাৰ্লি কিছুমান পাইছিলে এভিডেঞ্চ, মানে তাত ৰৈ গৈছিলে যিহেতু এইটো শস্যৰ ভঁৰাল আছিলে, অলপমান থাকিয়ে যায়। তোমালোকে চাইছা চাগে, যদি তোমালোকে যেতিয়া ৰুটি বেলা বা যিটো তুমি আটাখিনি ওলোৱা টেমাৰ পৰা, শেষ হৈ যোৱাৰ পিছতো তাৰ চাইডে চাইডে অকণমান লাগি থাকে। তো সেই তেনেকুৱা নিচিনাই ইয়াতে তোমাৰ পোৱা গৈছিলে মানে হুইট এণ্ড বাৰ্লি। তো সেইটো হৈ গ'ল। তাৰপিছত নেক্সট আহিব তোমাৰ স্বাস্তিক। এবাৰ তোমালোক ফটোখন দেখাই দিওঁ। ছিক্স গ্ৰেনেৰী হাৰাপ্পা, এইটো চাব পাৰা।
এইখন ফটো ইয়াতে এইবোৰ দেখিছানে মানে ইয়াতে কি হয় এইবোৰ অলপ অলপ ভাঙি গৈছে এইখিনি আৰু অলপ ওখ থাকিব তো যিখিনি তোমাৰ ষ্টাৰ্টিংখিনি সেইখিনিহে ইয়াত পাইছে ছটা মানে গ্ৰেনেৰী পাইছিলে তো সেই এনেকুৱা দেখিবলৈ মানে এনেকুৱা হৰপ্পা চাইটত ইয়াত বেছি স্পষ্টকৈ নাই এইকেইটা তুমি ধৰিব পাৰা 1 2 3 4 5 6 এনেকুৱা আছিলে মানে তো এইটো বুজি পালা তোমালোকে গ্ৰেনেৰীবোৰ দেখাত কেনেকুৱা এইটো মানে সম্পূৰ্ণ নাই হা ইয়াতে যিহেতু বহুত বছৰ পুৰণা ভাবিছোঁ যেন 25,000 বছৰ পুৰণা তো এতিয়ালৈ সেইবোৰ ভাঙিয়ে যাব তো ভাঙাৰ পিছত যিখিনি থাকি গৈছে তো সেইখিনি চাইণ্টিষ্টসকলে মানে অনুমান কৰিছে কি এইকেইটা গ্ৰেনেৰী হয় যিহেতু তাত হুইট এণ্ড বাৰ্লিৰ তোমাৰ কি পাইছিলে এভিডেঞ্চ পাইছিলে নেক্সট আমি চাওঁ তোমাৰ স্বাস্তিক চিম্বল তোমালোকে স্বাস্তিক চিম্বল অভিয়াছলি দেখা পাইছা স্বাস্তিক স্বাস্তিক স্বাস্তিকা বুলি কয় এইটো যিটো চিম্বল এই চিম্বলটো তোমাৰ ক'ত পাইছিলে হাৰপ্পাত পাইছিলে এতিয়া আমি বৰ্তমান হাৰপ্পাৰ কথা কৈ আছোঁ ঠিক আছে 1 নম্বৰ হৈ গ'ল তোমাৰ এইটো 2 নম্বৰ স্বাস্তিক চিম্বল এবাৰ দেখাই দিছোঁ তেওঁ স্বাস্তিক চিম্বলটো তোমালোকে দেখিছাই এইটো চিম্বল এইটোক আমি স্বাস্তিক চিম্বল বুলি কওঁ আৰু তোমালোকক যেতিয়া মই বুদ্ধিজিম আৰু জৈনিজিম শিকাম তেতিয়া গম পাবা এই স্বাস্তিক চিম্বলৰ এই 4টা ডট যে আমি দিওঁ তাৰ মানে মিনিং কি হয় এইটো আমি কিয় এনেকৈ লিখোঁ চিম্বলটো সেইখিনি টাইমৰ পৰাই তোমাৰ কি হৈছে স্বাস্তিক চিম্বলটো মানে চলিতভাৱে আহিছে আৰু এটা কথা ইম্পৰ্টেণ্ট এই স্বাস্তিক চিম্বলটো যে আমি লণ্ডনতো দেখিবলৈ পাওঁ তো তাতে এয়াৰপৰ্ট হৈ গ'ল বা সেইবিলাকতো এই চিম্বলটো লগায় তো আমাৰ ইণ্ডিয়াৰ পৰা এই চিম্বলটো লণ্ডনলৈ কেনেকৈ গ'ল সেই বস্তুটোৱে আমি ক'ত বুজি পাম যেতিয়া মই তোমালোকক বেদিক পিৰিয়ড শিকাম তাৰ বেদিক পিৰিয়ডৰ পৰাই তোমাৰ কাষ্ট ছিষ্টেম আহি যায় সেইখিনিৰ পৰাই ষ্টাৰ্ট হয় মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত টোটেলি কি আছিলে জানানে টোটেলি মানে তোমাৰ টেনশ্যন ফ্ৰী আছিলে গোটেই চিভিলাইজেশ্যনত একো বাহিৰা এক্সটাৰ্নেল ৱাৰ নাছিলে মানে ভেদভাৱ একো নাছিলে প্ৰপাৰলি সিহঁতে থাকিছিলে সন্মান আছিলে চবেই মানে ইকুৱেলি সন্মান পাইছিলে তো তাত এইবোৰ মানে কাষ্ট ছিষ্টেম হৈ গ'ল এইবোৰ একো অহা নাছিলে মানে সিহঁতে কেৱল কি কৰিব লাগে নিজৰ নিজৰ কাম কৰিব লাগে আৰু খাব লাগে শুব লাগে সেইখিনিয়ে আছিলে তাৰপিছত বস্তুটো মানে তোমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ গোটেই চিভিলাইজেশ্যনটোৱে তোমাৰ আৰ্বান আছিলে আৰু তোমাৰ কি কয় বহুত ভাল আছিলে সেইখিনি টাইমত চিভিলাইজেশ্যনটো একো কাষ্ট ছিষ্টেম নাই তো এইটো বুজি পালা এতিয়া ঠিক আছে এতিয়া নেক্সট ষ্টাৰ্ট কৰোঁ ইয়াতে তোমাৰ স্বাস্তিক চিম্বলটো ক'ত পোৱা গৈছিলে হাৰপ্পাত পোৱা গৈছিলে নেক্সট তোমাৰ চাবা প্লান্ট ইমাৰ্জিং ফ্ৰম ওমেন্স ৱম এইটো চিম্বল নহয় একচুৱেলি এইটো এটা তোমাৰ হেৰি হয় ফাইণ্ডিংছ এটা হয় প্লান্ট ইমাৰ্জিং ফ্ৰম ওমেন্স ৱম ইয়াক চাবা মই লিখি দিওঁ প্লান্ট ইমাৰ্জিং ফ্ৰম ওমেন্স ৱম ইয়াক তোমাৰ আৰু এটা নামেৰে জনা যায় গডেছ অফ ফাৰ্টিলিটি যদি এইটো দি দিয়ে গডেছ অফ ফাৰ্টিলিটি ক'ত পোৱা গৈছিলে তো তোমালোকে কনফিউজ নহ'বা এইটো ছেইম হ'ব তোমাৰ হাৰপ্পাত পোৱা গৈছিলে গডেছ অফ ফাৰ্টিলিটি তো ইয়াৰ মিনিংটো কি জানা মানে এটা সেই পোৱা গৈছিলে মেটেল পোৱা গৈছিলে বা তোমাৰ এটা তোমাৰ সেই ক'ব পাৰি কি ফাইণ্ডিংছ এটা পোৱা গৈছে য'ত কি আছে মানে তোমাৰ যিটো ফিমেলৰ ভজাইনাৰ পৰা তোমাৰ কি হয় এটা প্লান্ট ইমাৰ্জ হৈছে মানে ঠিক আছে মই ইয়াত তোমালোকক ছবিটো এবাৰ দেখাই দিওঁ আৰু স্পষ্টকৈ বুজি পাবা
এইবোৰ যিমানবোৰ তোমালোকে দেখিছা ডলছবোৰ, এই ডলছবোৰ চব ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত পাইছিলে। তো ইয়াৰ ইম্পৰ্টেণ্ট অনলি মই যিখিনি তোমালোকক ইয়াত ক্লাছত পঢ়াইছোঁ সেইখিনিহে মানে মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াত মই পোৱা নাই। Maybe this one. No. অ'কে, মই তোমালোকক ইয়াতে মই বিচাৰি নাপালোঁ। মানে বস্তুটো এনেকুৱা কি, ছাপ'জ এনেকুৱাকৈ থাকিব, এনেকৈ হৈ পেলাই তোমাৰ ইয়াৰ পৰা প্লান্ট এটা ইমাৰ্জ হৈছে, ঠিক আছে। কাইণ্ড অফ দিছ ইজ ছাপ'জ ভাজাইনা। তো ইয়াৰ পৰা এনেকুৱা তোমাৰ প্লান্ট ইমাৰ্জ হৈছে, এনেকুৱা ধৰি লোৱা এনেকুৱা ছবি এটা পোৱা গৈছিলে, ঠিক আছে। এইটো অলপ তোমাক ডেফ লেভেলত শিকাই দিছোঁ মই। তো এই যিটো ছবি, এই ছবিটো তোমাৰ ছবি মানে এটা দল, কাইণ্ড অফ দল আৰু। তো তেনেকুৱা তোমাৰ ক'ত পোৱা গৈছিলে, এইটো তোমাৰ হৰপ্পাত পোৱা গৈছিলে। নেক্সট আমি চাওঁ ৰিমেইনছ অফ হুইট এণ্ড বাৰ্লি। ৰিমেইনছ অফ হুইট এণ্ড বাৰ্লি এইটো শিকালোঁ তোমালোকক। এইটো ক'ত পোৱা গৈছে, 6 গ্ৰেনেৰী, তাৰমানে তোমাৰ এইটো হৰপ্পাত পোৱা গৈছিলে। নেক্সট হৈছে তোমাৰ চাবা গ্ৰেট বাথ। এতিয়া গ্ৰেট বাথ কি হয়, নেক্সট পইণ্ট তোমাৰ গ্ৰেট বাথ। গ্ৰেট বাথ ফাৰ্ষ্ট তোমালোকক দেখাই দিওঁ গ্ৰেট বাথটো দেখাত কেনেকুৱা। এইটো চোৱা, ইয়াতে কি হৈছিলে জানানে, মানে কোৱা যায় আৰু সিহঁতে এটা ডাঙৰ মানে সিহঁতেও চুইমিং পুল ৰাখিছিলে। গ্ৰেট বাথ হয় গা ধুবৰ কাৰণে। তো এইটো কাইণ্ড অফ মানে ধৰি লোৱা এনেকুৱা কি হোলী বাথ, যেনেকৈ ধৰি লোৱা গংগা নদীখনত গা ধুব যায় মানুহে নিজৰ মানে পাপ মানে পুণ্য কাম মানে পাপখিনি ধুবৰ কাৰণে। তো সেই তেনেকুৱা নিচিনা এটা ডাঙৰ ইয়াত চুইমিং পুল আছিলে, যাক আমি গ্ৰেট বাথ বুলি কওঁ। তো এই গ্ৰেট বাথত মানে সকলোৱে আহি ইয়াত গা ধুইছিলে। আৰু এইটো ক'ত আছিলে জানানে, এইটো তোমাৰ আছিলে মহেঞ্জোদাৰোত আছিলে। এইটো চাবা মহেঞ্জোদাৰো তোমাৰ ক'ত আছে, এইখিনিতে থাকিব। মহেঞ্জোদাৰো তোমাৰ ইণ্ডাছ ৰিভাৰৰ ওচৰত আছে এই বস্তুটো। এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হা, কোনটো ছাইটছ ক'ত আছে সেইটো তোমালোকে মুখস্থ কৰি ল'বা, কাৰণ এইকেইটা বহুত ইম্পৰ্টেণ্ট। এইটো তোমাৰ আছে গ্ৰেট বাথ ক'ত, মহেঞ্জোদাৰো। এতিয়া এই মেপখন অলপ তোমালোকক মই বুজাই দিওঁ। ইয়াত চাবা যিটো আমাৰ ছাইটছ আছিলে, যেনেকৈ মহেঞ্জোদাৰো হৈ গ'ল, কোট ডিজি হৈ গ'ল, চানহু-দাৰো হৈ গ'ল, এই যিমানবোৰ দাৰো পাই আছা তোমালোকে, চব দাৰোবোৰ ক'ত আছে, ইণ্ডাছ ৰিভাৰৰ ওচৰত আছে। বাকী কিছুমান এক্সট্ৰা আছে, যেনেকৈ আমৰি হৈ গ'ল, বালাকোট, আলাদিনা, সেইবোৰ। সেইটো চোৱা চুটকা গেন্দৰ ক'ত আছে, একদম ৱেষ্ট ছাইডত আছে, একদম মষ্ট পইণ্ট আৰু ৱেষ্ট ছাইডত। এইটো হৈ গ'ল। তাৰপিছত এইখিনি চাবা ইণ্ডাছ ৰিভাৰৰ ওচৰত কোন কোন ছাইটছ আছে। তাৰ উপৰিও হাৰাপ্পা, যিটো আমাৰ প্ৰথম ছাইটছ আছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, সেইটো তোমাৰ ক'ত আছিলে, ৰাভি ৰিভাৰৰ ওচৰত। এইটো মষ্ট ইম্পৰ্টেণ্ট, এইটো সোধে হাৰাপ্পা তোমাৰ কোনটো ৰিভাৰৰ ওচৰত আছে, এইটো ৰাভি ৰিভাৰ এই বস্তুটো। তাৰপিছত এইটো মাণ্ডা হয়, মষ্ট মানে তোমাৰ ছাইট। তাৰপিছত ৰোপাৰ হৈ গ'ল, আলাম্পিৰপুৰ, এইটো মষ্ট ছাইট ক'ত আছে, এইটো ইউ পিত আছে আলাম্পিৰপুৰ, এইটো চাবা। তাৰপিছত এইখন তোমাৰ লুনি ৰিভাৰ আহি আছে, এইটো ধোলাভিৰা ক'ত আছে, এইখিনি এৰিয়া আমাৰ গুজৰাট পৰে তোমাৰ ইণ্ডিয়ান মেপত। দচলপুৰ ক'ত আছে, ৰংপুৰ ক'ত আছে, ৰৌচিৰি, লোথল। এই লোথলটো মষ্ট ইম্পৰ্টেণ্ট হয়। এইটো লোথলটো কিয় ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াত চোৱা এইখিনি আৰবিয়ান চি হয়। আৰবিয়ান চিৰ পৰা আহি পেলাই সিহঁতে ক'ত ৰখিছিলে, মেক্সিমাম যিমানবোৰ জাহাজ আছিলে, মই কৈছিলোঁ তোমালোক কি মেচপটেমিয়াৰ লগত সিহঁতে ট্ৰেড কৰিছিলে। তো ট্ৰেড কৰা যিটো চবতকৈ ইজি ৰাস্তা আছিলে, এইটো আৰবিয়ান মানে চি আছিলে। তো সিহঁতে জাহাজ লৈ আহি পেলাই ইয়াতে ৰখিছিলে লোথালত, এইখিনি জেগাত। সেইকাৰণে ইয়াত এটা ডকয়াৰ্ড আছে। এইটো আমি শিকিম আৰু যেতিয়া নেক্সট মানে পঢ়ি গৈ থাকোঁ, তেতিয়া এই বস্তুটো পোৱা যাব। তো এতিয়াৰ কাৰণে এই মেপখন তোমালোকে মনত কৰি ল'বা, কোনটো জেগা কোনটো নদীৰ ওচৰত আছে, আৰু বৰ্তমান সেই জেগাটো আমাৰ কোনটো মানে জেগাত আছে। পুৰণা মানে জেগাটো যেনেকৈ ধৰি লোৱা এইটো হৈ গ'ল হাৰাপ্পাটো ক'ত আছে তোমাৰ, ৰাভি ৰিভাৰ, আৰু ই পাকিস্তানত পৰে।
এই বস্তুটো ইম্পৰ্টেণ্ট। তো গ্ৰেট বাথ বুজি পালা? গ্ৰেট বাথ তোমাৰ আছে ক'ত? মহেঞ্জোদাৰোত আছে। মহেঞ্জোদাৰোত আৰু এটা ইম্পৰ্টেণ্ট আছে কথা মহেঞ্জোদাৰোৰ ক্ষেত্ৰত। তোমাৰ গ্ৰেট গ্ৰেনেৰী, ঠিক আছে? এইটো মই 2 নম্বৰ লিখি দিওঁ। তোমাৰ 2 নম্বৰত যদি লিখোঁ গ্ৰেট গ্ৰেনেৰী ক'ত আছে বুলি ক'লে ক'ত ক'বা? এইটো মহেঞ্জোদাৰোত আছে। মানে ডাঙৰ এটা শস্যৰ ভঁৰাল। এতিয়া তোমালোকক 6 গ্ৰেনেৰী মই শিকালোঁ ক'ত আছে? হাৰাপ্পা। কিন্তু যদি গ্ৰেট গ্ৰেনেৰী বুলি কয় তুমি কি ক'বা? এইটো মহেঞ্জোদাৰোত আছে। তাৰপিছত তোমাৰ হৈছে মাদাৰ গডেছ। মাদাৰ গডেছ ক'ত আছে? এইটো তোমাৰ মহেঞ্জোদাৰোত আছে, মাদাৰ গডেছ। তাৰপিছত এটা ডেন্সিং গাৰ্ল আছে। ডেন্সিং গাৰ্ল তোমাৰ আছে মহেঞ্জোদাৰোত। এইবোৰ চব ফাইণ্ডিংছ হয়। ডেন্সিং গাৰ্লটো মই দেখাই দিওঁ কেনেকুৱা দেখাত, এইকেইটা ইম্পৰ্টেণ্ট হয়। এই বস্তুটো, এইটো যিটো পুতলা আমি পাইছোঁ এইটো তোমাৰ ডেন্সিং গাৰ্ল বুলি কয়। আৰু এই ডেন্সিং গাৰ্লটো আমি ক'ত বিচাৰি পাইছোঁ? পুতলাটো মহেঞ্জোদাৰোত বিচাৰি পাইছোঁ। মহেঞ্জোদাৰোটো ক'ত আছে মেপত? তোমাৰ ইণ্ডাছ ৰিভাৰৰ ওচৰত এইখিনি জেগাত আছে মহেঞ্জোদাৰো। তো এইটো বুজি পালা? এতিয়া ইয়াতে চাবা, তোমালোকক মই এটা এটা পইণ্ট কৈ দিওঁ। যিটো আমাৰ ডেন্সিং গাৰ্ল পোৱা গৈছিলে মহেঞ্জোদাৰোত, সেইটো কেনেকৈ বনাইছিলে জানানে? সেইটো তোমাৰ লষ্ট ৱেক্স টেকনিক বুলি কয়, LOST, লষ্ট ৱেক্স, ঠিক আছে? লষ্ট ৱেক্স টেকনিক, TECH, মই শ্বৰ্টকাটত লিখিছোঁ লষ্ট ৱেক্স টেকনিক। এইটো শ্বৰ্টকাটত লিখিছোঁ টেকনিকটো। তো লষ্ট ৱেক্স টেকনিক কি হয় জানা? ধৰি লোৱা তুমি এটা পুতলা বনাবা। তো অলপমান মাটি ল'লা এনেকৈ চাৰিচুকীয়াকৈ লোৱাৰ পিছত তোমাৰ তাত ধৰি লোৱা মাটিৰে এটা পুতলা অলৰেডি আছে। তুমি যিটো ভিজা মাটি তাতে যদি তুমি পুতলা এটা ইয়াত দি দিয়াৰ পিছত কি হ'ব? তোমাৰ ইয়াতে চাপ বহি যাব, পুতলাটোৰ আকাৰটো ইয়াত বহি যাব। তাৰপিছত ইয়াতে তুমি কি কৰিছা? আৰু অলপ মাটি দি পেলাই এনেকৈ ঢাকি দিলা। এতিয়া ঢাকি দিয়াৰ পিছত কি হ'ব? গোটেই মাটিখিনিত সেই পুতলাটোৰ চাপ ইয়াত বহি যাব। বহি যোৱাৰ পিছত যেতিয়া মাটিখিনি তুমি শুকাই দিয়াৰ পিছত তুমি যেতিয়া পুতলাটো ইয়াৰ পৰা উলিয়াই দিয়াৰ পিছত কি হ'ব? এই গোটেই ভিতৰৰ এটা আকাৰ পাই যাব, পুতলাটোৰ আকাৰ। এতিয়া তুমি কি কৰিব লাগিব? এইখিনিত যদি তুমি কিবা এটা মেটেল সোমাই দিয়া, ছাপ'জ যিহেতু একদম থিন মেটেল, সেইখিনি টাইমত কি আছিলে? ব্ৰঞ্জ আছিলে। তো এই ব্ৰঞ্জ মেটেলটো গলাই পেলাই সিহঁতে কি কৰে? এইখিনি এটা ফুটা ৰাখে, ইয়াত ফুটাটোত সোমাই দিয়ে। ফুটাটোত সোমাই দিয়াৰ পিছত দুইফালে কি কৰে? মাটিখিনি যিটো সিহঁতে বনাইছিলে সেইটো ঢাকি ৰাখে। ঢাকি ৰখাৰ পিছত যেতিয়া ব্ৰঞ্জখিনি শুকাই যোৱাৰ পিছত তোমাৰ কি হয়? সেই পুতলাটো দলটো তোমাৰ বনি যায়, ঠিক আছে? ইয়াক আমি কি বুলি কওঁ? লষ্ট ৱেক্স টেকনিক বুলি কয়। আৰু এই ডেন্সিং গাৰ্লটো তোমাৰ কিহেৰে তৈয়াৰী আছিলে? ব্ৰঞ্জ মেটেলেৰে তৈয়াৰী। যাক কিহেৰে মানে কি টেকনিক ইউজ কৰিছিলে? লষ্ট ৱেক্স টেকনিক, ঠিক আছে? তাৰপিছত তোমাৰ আহিব বিয়াৰ্ড মেন। বিয়াৰ্ড মেন, BEARD, বিয়াৰ্ড মেন। BEARD, বিয়াৰ্ড মেন। এই বিয়াৰ্ড মেনকে আন কিছুমান নামেৰেও জনা যায়, যেনেকৈ তুমি ক'ব পাৰা পশুপতিনাথ। পশুপতিনাথ হৈ গ'ল। আৰু নেক্সট তোমাৰ আন এটা নামেৰে জনা যায়, প্ৰট'শিৱা। এতিয়া চাবা বিয়াৰ্ড মেনটো দেখাত কেনেকুৱা। এইটো নহয় একচুৱেলি, বিয়াৰ্ড মেন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি মই চাৰ্চ কৰিব লাগিছিল। ইণ্ডাছ ভেলী
য়েছ, এইটো চাবা, এইটো বিয়াৰ্ড মেন হা। সেইখিনি টাইমত তোমাৰ এটা কথা মনত ৰাখিবা, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত তোমাৰ টেম্পল পোৱা নাছিলে, মন্দিৰ পোৱা নাছিলে, তাতে কোনো প্ৰকাৰৰ তোমাৰ টেম্পল নাছিলে। আৰু এই যিটো বিয়াৰ্ড মেন হয়, তাক আমাৰ কোনটো ভগৱানৰ লগত তুলনা কৰিছে? শিৱ ভগৱানৰ লগত তুলনা কৰিছে। সেইকাৰণে ইয়াক কি নামেৰেও জনা যায়? তোমাৰ পশুপতি নাথ বুলিও মানে জনা যায় বিয়াৰ্ড মেনক। তাৰপিছত প্ৰটো শিৱা বুলিও কয়। ঠিক আছে, এতিয়া চাবা এইখিনিত বিয়াৰ্ড মেন, ডেন্সিং গাৰ্ল, মাদাৰ গডেছ, গ্ৰেট গ্ৰেনেৰী, গ্ৰেট বাথ, বহুতকেইটা টাৰ্ম তোমালোকক কৈ দিলোঁ। এতিয়া তুমি মুখস্থ কেনেকৈ ৰাখিবা? যিটো আমাৰ মহেঞ্জোদাৰো আছিলে, মহেঞ্জোদাৰোক কি নামেৰে জনা যায় গম পোৱা নে? মানে আৰু কি নামেৰে কয় মহেঞ্জোদাৰোক? মহেঞ্জোদাৰো, তো ইয়াক তোমাৰ কয় মাউণ্ট অফ ডেথ, মাউণ্ট অফ ডেথ। এই মাউণ্ট অফ ডেথ বুলি কিয় কয় জানানে? যেতিয়া মহেঞ্জোদাৰোটো খান্দিছিলে, মানে মহেঞ্জোদাৰো চাইটছটো যেতিয়া বিচাৰি পাইছিলে, বিচাৰি পাওঁতে কি হৈছিলে, সেই গোটেই মানে মাটিখিনিত তোমাৰ মানুহৰ কংকাল পাইছিলে, মানে এসোপা মানুহৰ কংকাল পাইছিলে। কাৰোবাৰ মাথাটো, কাৰোবাৰ হাতখন, তেনেকৈ বহুত মানে এনেকুৱা লাগিছিল কি সিহঁতে মানে কোনোবা চাইটছ খান্দা নাই, কোনোবা শ্মশান এখনহে মানে সিহঁতে খান্দিছে, সেনেকুৱা পাইছিলে। সেইকাৰণে ইয়াক কি নামেৰে মানে জনা গৈছিলে? মাউণ্ট অফ ডেথ। এতিয়া মহেঞ্জোদাৰোক যিহেতু মাউণ্ট অফ ডেথ, গোটেই একদম কংকাল থাকে, তো আমি এটা ভাবিলোঁ কি কবৰস্থান। এতিয়া কবৰস্থানত মানুহে যেতিয়া যায়, তাৰপৰা আহি কি কৰে? গা ধুৱে। তো তাৰপৰা তুমি কেনেকৈ মনত ৰাখিবা? গ্ৰেট বাথ। ঠিক আছে, এতিয়া গা ধোৱাৰ পিছত তোমাৰ কি হয়? কিবা খাব মন যায়। খাব মন যোৱাৰ পৰা তুমি কিবা শস্য মানে ভাত খাবা, ভাত খাব বা কি মনত ৰাখিবা? গ্ৰেট গ্ৰেনেৰী। তাৰপিছত তোমাৰ মনত ৰাখিবা মাদাৰ গডেছ, পিছত ডেন্সিং গাৰ্ল। এতিয়া মাদাৰ গডেছটো কেনেকৈ মনত ৰাখিবা? যিহেতু কবৰস্থান কোন থাকে? মানে ভগৱান শিৱ থাকে। শিৱ ভগৱান বা তুমি তাৰপৰা কেনেকৈ গম পাবা? বিয়াৰ্ড মেন, পশুপতি নাথ বা প্ৰটো শিৱা। এতিয়া শিৱ ভগৱান থাকিলে তোমাৰ পাৰ্বতীও থাকিব, যাক আমি মাদাৰ গডেছ বুলি কওঁ। আৰু ডেন্সিং গাৰ্ল, শিৱ ভগৱানৰ আন এটা ৰূপ, যিটো নটৰাজ, যিটো অলপ ডেন্স কৰি থকা যিটো ৰূপ, সেই নটৰাজ চিম্বলটো তুমি ডেন্সিং গাৰ্লৰ লগত তুলনা কৰিব পাৰিবা। তো এইখিনি তোমালোকে এইটো ষ্টাইলত মনত ৰাখিবা, গোটেইখিনি মনত থাকিব। তো এই ক্লাছটোত তোমালোকে যিখিনি মই ইম্পৰ্টেণ্ট চাইটছবোৰ দেখালোঁ সেইখিনি চাবা, আৰু কোনখন চাইটছ কোনটো ৰিভাৰত আছে সেইখিনি চাবা। ঠিক আছে, তো আজি ক্লাছটো ইমানতে সামৰিছোঁ। নেক্সট ক্লাছত আমি আৰু কিছুমান চাইটছ আছে সেইখিনি ডিছকাছ কৰিম। থেংক ইউ।